চিঠি নিজেও লিখিছিলোঁ আজিকালি নৱপ্ৰজন্মই পিছে চিঠি লিখাৰ যিটো আমেজ সেইটো তেওঁলোকে বুজি নাপায় আগতে পিতৃ মাতৃ সন্তান যদি পঢ়িবলৈ দূৰলৈ যায় পিতৃ মাতৃয়ে ৰৈ থাকে পুত্ৰৰ পৰা বা সন্তানৰ পৰা চিঠি পাবলৈ বা আত্মীয়ৰ পৰা চিঠি এখন পাবলৈ আগ্ৰহেৰে ৰৈ থাকে তেতিয়াৰ দিনত এতিয়াৰ নিচিনা মোবাইল ফোন নাছিল কাৰোবাৰ ঘৰত হয়তো লেণ্ড ফোন আছিল ধনী মানুহৰ ঘৰত আছিলে হাতে হাতে সকলোৰে মোবাইল ফোন তেতিয়া নাছিলেই গতিকে বাতৰি অহা বা দিয়া বা শুনা বা পঢ়া এইবিলাক সদায় চিঠিৰ মাধ্যমেৰে হৈছিলে কিন্তু নৱপ্ৰজন্মই চিঠি লিখা বা পঢ়াৰ মাদকতা তেওঁলোকে বুজি নাপায় কাৰণ আজিকালি সকলোৰে হাততে মোবাইল আছে সকলোৱে শ্বৰ্ট ফৰ্মত SMS লিখে SMS লিখোঁতেও আকৌ তাত পুৰা শাৰীটো নিলিখে শ্বৰ্ট ফৰ্মত লিখে মই এবাৰ যিটো গীত গাবলৈ লৈছোঁ এগৰাকী ছোৱালীয়ে তাৰ প্ৰিয়তমক চিঠি এখন দিম বুলি ভাবি আছে কিন্তু দিবলৈ তেওঁৰ লাজ লাগিছে কাৰণ প্ৰিয়তম বহুত দিন অহা নাই বহুদিন একো খবৰ দিয়া নাই কিন্তু বহুত ভাবিও তাই চিঠি এখন লিখিবৰ কাৰণে যিটো আয়োজন কৰিছে সেই বিষয়টো লৈ মই এটি গীত গাবলৈ লৈছোঁ গীতটিৰ গীতিকাৰ আছিলে সতীশ দাস আৰু সুৰকাৰ ৰমেন বৰুৱাদেৱ